হেল্ল' বন্ধুসকল, খুবেই এটা দৰকাৰী ভিডিঅ'। আপোনাৰ এতিয়া ৰাতি 2টা বাজিছে। মই 10টা বজাতে শুই গৈছোঁ আজি। বৰষুণ দি আছিলে, বাহিৰত ওলাই যোৱা নাই আৰু। তাৰপৰা এতিয়া ফোনটো বাজি আছে, উঠি পেলাই আপোনাৰ কথা পাতিলোঁ। লগৰ এটা ফোন কৰিছিলে, কথা পাতি শেষ। তাৰপাছত আপুনি উঠি পেলাই বিচনাৰ ফালে চালোঁ, একদম মানে নতুন বানপানী হ'ল আৰু অতি চাপ কণ্ডিশ্যন। দেখিছে নহয়, একদম পূৰা বানপানী। এতিয়া কালিৰ পৰা আৰু মাছ চাছ কিনি আনিব নালাগে, ৰুমতে মাছ মাৰিম, চিন্তা নাই। জেগাটো হ'ল আপোনাৰ গুৱাহাটী VIP জেগা। আপোনালোকে যদি কোনোবা গুৱাহাটী আহি পেলাই ৰুম লৈ থাকে, খালি অলপ চাই চিতি ল'ব। খালি VIP জেগাত ৰুমটো লৈ কিনি এইটো অৱস্থা হ'ল। বাকী ৰুমবোৰত ওলাই যোৱা নাই, ৰাতিপুৱা ওলাই যাম আৰু এতিয়া ৰাতি ওলাই নাযাওঁ আৰু। 2টা বাজি গ'ল যিহেতু। কালি দেখিলে গম পাম বাৰু। ক'বলগীয়া এইখিনি আছিলে। ইমান VIP জেগাত থাকি পেলাই এইটো কণ্ডিশ্যনত থাকিবলগীয়া হৈছে। গোটেই বানপানী, প্ৰায় 1 ফুটমান হৈ গ'ল পানী বিচনাত। আৰু আজি দিনটো দি থাকিলে মানে আৰু বিচনাখনো যাবগৈ তলত। এতিয়া গুৱাহাটীখন আৰু লাহেকৈ এৰি দিব লাগিব বানপানীৰ কাৰণে। এইখিনি আছিলে ভিডিঅ' আজিৰ। এতিয়া সামৰিলোঁ, বাই বাই। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। এতিয়া কোনোবা মানুহ যদি গুৱাহাটীত যদি আহে ৰুম চুম লয়, তেতিয়াহ'লে মানে ভাবি চিন্তা কৰি যেতিয়া ৰুমটো লয়, যে ৰুমটো লৈ পেলাই আকৌ পিছত যেতিয়া শুই থকা অৱস্থাত বৰষুণ দিলে ৰুমৰ ভিতৰত পানী সোমাই নাযায়, তেনেকৈ ৰুম চাই চিতি ল'ব। আৰু মই কালি খালী কৰিব লাগিব, উপায় নাই আৰু, এনেকুৱাতো থাকিব নোৱাৰি। আৰু পানীবোৰ ইমান ভাল নহয়, পানীবোৰ যেনি তেনি পানী আহি সোমাইছে আৰু। এতিয়া দৰ্জা খুলিলেহে গম পাম বাহিৰত কি কণ্ডিশ্যন হৈ আছে। আমাৰখিনি গোটেইখিনি পকাই হৈ আছে। এনেকুৱা মাটি চাটি নাই, গেলা মাটি চাটি নাই বাৰু। তথাপিও মানে জাবৰ তাবৰ আহিব পাৰে চাগে, সেইকাৰণে দৰ্জাটো এতিয়া নুখোলোঁ। কাইলৈ ৰাতিপুৱা খুলিম, ৰাতিপুৱা ধুনীয়াকৈ একদম চবকে দেখাই দিম। আজি ভিডিঅ'খিনিতে সামৰিলোঁ।